আজি এখন দোকান উদ্বোধন হ'ব যিখন দোকান বনাই দিয়া আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো আমাৰ সেই দুটা ভৰি বিকল মোহনৰ বাবে আজি দোকানখন সম্পূৰ্ণ হৈ গ'ল এখন দোকান এতিয়া জাপ বন্ধ হৈ আছে অলপ দেৰ পিছতে জাপখন উঠিব আৰু ইয়াত ধুনীয়া ধুনীয়া বস্তু ইয়াত লাগিব এখন সম্পূৰ্ণ দোকান ৰেডি হৈ যাব আৰু আপোনালোকক দেখাইছিলো এনেকৈ মই দেখাই থৈ গৈছিলো যে দোকান হ'ব আৰু কোৱা মতে কামটো হৈ গ'ল দোকানখন এনেদৰে হ'ল ধুনীয়াকৈ এইপিনে ইমানটো বহল হ'ল বঢ়িয়াকৈ ইয়ালৈকে বনাই দিলে বেৰ আৰু ভিতৰটো যথেষ্ট ডাঙৰ দেখাই আছো এইখনে হ'ল দোকান মোহনৰ যিখন দোকান মই বনাই দিয়া প্ৰতিশ্ৰুতি দিছিলো মোহনক আৰু আজি শুভ মুহূৰ্তটোত ইয়াত অজস্ৰ মানুহ গোট খাইছে গাঁওখনৰ মানুহ দোকানখন উদ্বোধন কৰিবৰ কাৰণে কাৰণ মোহনক সকলোৱে সহায় কৰিবলৈ এটা ইচ্ছা থাকে কিন্তু আজি দোকানখন বনাই দিয়াৰ বাবে এই গাঁওখনৰ মানুহ সকলোৱে ভাল পাইছে বুলি মোক জনাইছে আৰু আমাৰ ইয়া মোহন আজি মোহনৰ দোকান সম্পূৰ্ণ হৈ গ'ল হয় নাই বহুত কম দিনৰ ভিতৰতে হৈ গ'ল নে হৈ গ'ল আৰু আজিৰ পৰা মোহনে যিখন পেডেল মৰা চাইকেল সেইখন চলোৱাটো বন্ধ হ'ব আৰু এইখন দোকানত বহিব লাগিব মোহন তোমাৰ মনটো কেনেকুৱা লাগিছে কোৱাচোন দোকানৰ হবা ভালে লাগিছে ভাল লাগিছে আজিৰ পৰা এখন তুমি নতুন দোকানৰ মালিক হলা আৰু এইখন দোকানৰ আজি শুভ উদ্বোধন কৰিবৰ বাবে মই আজি আহিলো খুব কম দিনৰ ভিতৰতে গোটেই বস্তুখিনি কাম কৰি শেষ কৰিলো কাৰণ মোহনক এখন দোকানৰ খুবেই প্ৰয়োজন হৈ আছিল সেইবাবে অলপ লৰালৈ কৰি কামটো সোনকালে উলিয়ালো আৰু সুন্দৰকে ইয়াৰ যিসকলে বনাইছে ধুনীয়াকে বনাইছে আৰু এতিয়া দোকানৰ ছাটাৰ খুলিব লৈছো ভিতৰটো আপোনালোকক দেখাম বস্তু নাই বাৰু কিন্তু প্ৰথমতে মুকলি দোকানখন আপোনালোকক দেখাই ল'বলৈ কৈছো এইখন এনেকে খুলি দিলো এখন বাৰান্দাও হৈ যাব এনেকে বাঁহডাল উঠাই পেলাই ইয়াত লগাই থব পাৰিব মানে সকলোবিলাক মানে ভাবি চিন্তি পেলাই কৰা হৈছে যাতে এখন বাৰান্দাও হয় আৰু জপাই থলে এখন ধুনীয়াকে জাপ খাই থাকে এইখনে হ'ল তাৰ দোকান ইয়াত ধুনীয়াকে এটা বিছনাখন ৰেডি কৰি দিছো বিছনাত ধুনীয়াকে এনেকে শুই বহি ই ৰখি থাকিব মুঠতে ইয়াত পাচলি বৰ্তমান তাৰ যিখিনি বেপাৰ পাচলি ইয়াত আছে আৰু মুখৰ আগত বস্তু ধুনীয়াকে সজাই দিম লৈ আনিমগে এতিয়া মানে অলৰেডি আনিছো মোৰ গাড়ীতে আছে বজাৰ মই একেবাৰে কৰি আনিছো তাৰ যিখিনি সজাম অলপ দেৰি পিছত দোকানখনৰ সম্পূৰ্ণ ৰূপটোৱে পৰিৱৰ্তন হৈ যাব এখন সম্পূৰ্ণ দোকান হৈ থাকিব এতিয়া মোহনৰ যিখিনি বেপাৰত আগতে ব্যৱহাৰ কৰা বস্তু ইয়াত থৈ দিছে এইবোৰ বন্ধাকবি ফ্ৰেঞ্চ বিন সকলোবোৰ থৈ দিছে আৰু ইয়াত কিবা থবৰ কাৰণে সুবিধা কৰি দিয়া হৈছে মুঠতে এতিয়া সি বহি বহি কাষ্টমাৰক সি পাই থাকিব আৰু মই আগতেও কৈছো আজিও অনুৰোধ কৰিছো মোহনৰ এখন দোকান এটা স্মৃতি হৈ থাকক আৰু এইফালে যিমান মানুহ অহা যোৱা কৰে মোহনৰ দোকানৰ পৰা এটা হলো বস্তু কিনি নব আপুনি অন্তত ডাইৰেক্টলি হেল্প কৰিব নোৱাৰিলেও তাক ইনডাইৰেক্টলি হেল্প কৰক কাৰণ মোহন এজন বহুত কষ্টত ডাঙৰ হোৱা ল'ৰা যি সৰুতে কেঁচুৱাতে নিজৰ মাতৃক হেৰুৱাইছিলে যি কেঁচুৱাৰ পৰাই বিকলাংগ দুইখন ভৰি বিকল অৱস্থাত আৰু তাৰ সেই অৱস্থাৰে সি বেপাৰ কৰি থকাৰ বাবে মই এইটো ব্যৱস্থা কৰিলো এনেদৰে দোকান খুলি দিলো দোকানখনৰ সম্পূৰ্ণ বহল আছে আপোনাৰ 8 ফুট আছে আৰু দীঘলটো আছে 6.5 ফুট 7 ফুট মান আছে মানে ধুনীয়াকে এখন চলাই থাকিব পৰা দোকান তাক মই ব্যৱস্থা কৰি দিলো এয়া সকলো আপোনালোকৰ আশীৰ্বাদ আৰু অলপ দেৰি পিছত দোকানখনৰ শুভ উদ্বোধনী হ'ব আৰু লগতে বস্তুখিনি সকলো আহি যাব এয়া হ'ল এই মোহনৰ গাঁওখনৰ স্থায়ী বাসিন্দাসকল মোহনক মই এখন তাৰ ব্যৱস্থা কৰিলো দোকানখনৰ খুবেই প্ৰয়োজন আছিলে বুলি আপোনালোকে ভাবেনে হয় হয় ভাবিছো ই বহুত কষ্ট কৰি থাকে ন বহুত কষ্ট কৰি আছে পাচলি বিকি থাকে আজি বা তাৰ স্থায়ী সংস্থাপন এটা হ'ল বুলি আমি ভাবিছো ধন্যবাদ এই বিষয়ে বৰ আনন্দ আৰু আশীৰ্বাদ কৰিব যাতে এনেকুৱা কাম কৰি যাব পাৰো আৰু বিশেষকৈ মানে মই এনেকুৱা ধৰণৰ মানুহৰ লগতে থাকো যিসকল মানে ভৱিষ্যতটো স্তব্ধ হৈ গৈছে আগলৈও যাব নোৱাৰে পিছলৈ খোজ আহিলেও বিপদত পৰিব গতিকে মোহনক অলপ সাপোৰ্ট কৰিলো আগুৱাই যোৱাত এতিয়া আপোনালোকৰ দায়িত্ব তাক আগুৱাই নিয়াত ধন্যবাদ সো ফাইনালি দোকান সম্পূৰ্ণ ৰেডি হৈ গ'ল এতিয়া কাষ্টমাৰ অহাতে কথা আৰু এখন হ'ল সম্পূৰ্ণ দোকান সকলো ধুনীয়াকে সজোৱা হৈ গ'ল আৰু এতিয়া ডাঙৰ কথাটো হ'ল ৰাইজে কৈছে মই দোকানখন ফিটা কাটিব লাগে উদ্বোধন কৰিব লাগে সো নিজৰ দোকান বুলি কৈছো প্ৰথমবাৰৰ বাবে হয়তো নিজৰ দোকানত নিজে ফিটা কাটিম মোহননো কোন মোৰ ভাইটিৰ দৰে আৰু গতিকে এটা সৌভাগ্য বুলি কৈছো জীৱনত হয়তো প্ৰথমবাৰ ফিটা কাটিম উদ্বোধন কৰিম তাকো নিজে বনোৱা দোকান নিজে ফিটা কাটিম এইখিনি সুবিধা দিয়াৰ কাৰণে ধন্যবাদ মই সকলোকে জ্ঞাপন কৰিছো সমূহ গাঁওবাসীক ধন্যবাদ জ্ঞাপন কৰিলো আৰু এয়া মোহনৰ এই দোকানখন বহুদিনৰ আশা থকা দোকানখন আজি মই আগত আমি ভাইটিক সম্বৰ্ধনা এটা জনাম বুলি ভাবিছো গতিকে তেওঁ মানে সম্বৰ্ধনা জনাইছো হয় ধন্যবাদ সো আপোনালোকক সাক্ষী কৰি সমূহ অসমবাসীক সাক্ষী কৰি জীৱনত প্ৰথমবাৰৰ বাবে এখন দোকান উদ্বোধন কৰিব লৈছো আশীৰ্বাদ কৰিব যাতে মোহনে এইখন দোকানৰ দ্বাৰা এটা ভৱিষ্যতটো ধুনীয়া কৰিব পাৰে
ধুনীয়াকে সি চলাই নিব পাৰে তাকে কামনা কৰি এয়া ফিতা কাটিলো, শুভ উদ্বোধন কৰিলো। ধন্যবাদ। আৰু এয়া মোহনক এটাই আশীৰ্বাদ কৰিছো, এটাই শুভেচ্ছা জনাইছো, জীৱনত ভগৱানে তোমাৰ দুখন ভৰি কম দিব পাৰে, কিন্তু তোমাৰ এখন সঁচা অন্তৰ আছে, এটা শক্তিশালী মন আছে। সেই মন লৈ জীৱনত আগুৱাই যাবা। আজিৰ পৰা তুমি এই দোকানখন যেনেকুৱাই নহওক, যিমানটো পাৰিছো বনাই দিছো, বাঁহৰে হওক বা যিয়ে নহওক, তুমি এখন ডাঙৰ দোকান বুলি ভাবিবা জীৱনত, যে এইখন দোকানে মোৰ জীৱনটো আগুৱাই নিব, এইখনে মোৰ সপোন। দেখিবা আজি মই এই বনাই থৈ যোৱা বাঁহৰ দোকানখন এদিন এখন ডাঙৰ দোকান তোমাৰ হৈ যাব। ৰাইজে আশীৰ্বাদ কৰিব আৰু তোমাৰো নিজৰ সাহস লাগিব, একাগ্ৰতা লাগিব। কেতিয়াও থমকি নৰবা যে মই এখন সৰু দোকানৰ মালিক বুলি কেতিয়াও নাভাবিবা। নিজকে এখন ডাঙৰ দোকানৰ মহাজন বুলি ভাবি সেই বিচনাখনত তুমি সুন্দৰকৈ বহি থাকিবা দেই। আৰু এতিয়া মোহনৰ দোকানৰ পৰা প্ৰথমতে মই কিনিম, কি কিনিম? চিপছ কিনিম। চিপছ ইয়াত কেইপেকেট আছে? 10 পেকেট আছে নেকি? 1 2 3 4 5 6 7 8 9 10 12 পেকেট আছে। 10 পেকেট কিনিছো, 10 পেকেট কিনিছো। প্ৰথম যাত্ৰা মই কৈ দিছো, আৰু মই যাত্ৰা কৰি দিছো, দোকান পুৰা ধুনীয়াকে চলিব। আৰু মোহনক প্ৰথম যাত্ৰা কৰি প্ৰথম পইচা মই দিছো। চব ফালৰ পৰা প্ৰথম ময়ে হৈছো দোকানখনত। চব ফালৰ পৰা মই চিপছ কিনি প্ৰথমতে আমাৰ এই কণমানি ল'ৰা ছোৱালী বিলাক আছে নহয়, তেওঁলোকক ভগাই দিছো। এইটো লোৱা মাইনা। মোহন দাদাক আশীৰ্বাদ কৰিবা দেই, দোকানখন ভালদৰে আগুৱাই নিবলে, চলিবলে। আৰু তোমালোকে চিপছ ইয়াৰ পৰাই কিনিবা দেই, মোহনৰ পৰাই কিনিবা হা, ধুনীয়াকে। এইটো লোৱা চব সৰু ল'ৰা ছোৱালীক বোলে খোৱালে ভগৱানে পায়, সেইকাৰণে মোহনৰ হৈ মই সিহঁতৰ পৰা আশীৰ্বাদ বিচাৰিছো। মোহন বহুত কষ্টত ডাঙৰ হৈছে, চ' মোহনক যাতে আগুৱাই নিয়া ভালকে তোমালোকৰ আশীৰ্বাদত। এইটো লোৱা মাইনা, পালা না? তুমি নাই পোৱা ন? এইটো লোৱা আৰু কোনোবা আছে নি? এই আছে ন? আৰু শেষৰ পেকেট আকৌ আমাৰ মোহনকে দিছো। মোহনো এটা সৰু ল'ৰা ন, ইয়াৰ 20 বছৰ হৈছে, গতিকে এই সৰুতে মই শেষৰ পেকেট মোহনকে দিলো। চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। প্ৰথমবাৰৰ বাবে নিজে বনোৱা দোকান উদ্বোধন কৰিলো, নিজে বনোৱা দোকানৰ পৰা বস্তু কিনিলো, সকলোখিনি কৰিলো। এটা দুৰ্ভগীয়া শব্দটো ব্যৱহাৰ কৰিছে, এজন দুৰ্ভগীয়া ল'ৰাক এখন দোকান উপহাৰ দিলো। ভবা নাছিলো যে মোৰ এই যাত্ৰাত কাৰোবাক এখন দোকান দিব পাৰিম বুলি, বনাই দিব পাৰিম বুলি। সকলো আপোনালোকৰ আশীৰ্বাদৰ সাহসত আগুৱাই আহি এইখিনি কৰিবলৈ সামৰ্থ্য হলো। চ' ভৱিষ্যতে আশীৰ্বাদ কৰিব যাতে এনেকুৱা মানুহ লগ পাওঁ, এনেকুৱা মানুহক সদায় আগুৱাই নিব পাৰো, সেয়াই কামনা কৰি আজি ভিডিঅ'টো এই মোহনৰ এই বিখ্যাত দোকানখনৰ পৰা বিদায় মাগিছো। ধন্যবাদ।